নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পৰ্ট ইউটিউব চেনেল। বন্ধুসকল, আজি ভাৰতে টি20 বিশ্বকাপৰ দ্বিতীয়খন খেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। প্ৰথমখন খেলত ভাৰতে পাকিস্তানৰ লগত ৰোমাঞ্চকৰ জয়লাভ কৰিছিল যদিও পাকিস্তানে বহুত বেছি লক্ষ্য বান্ধি দিয়া নাছিল ভাৰতক। কেৱল 160 ৰানৰ লক্ষ্য আগত লৈ খেলা ভাৰতে খুব কম সময়তে 4টা উইকেট হেৰাব লগা হৈছিল। দুইজন অপেনাৰ ক্ৰমে ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছিল। পূৰ্বৰ টুৰ্ণামেণ্টসমূহত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা সূৰ্য কুমাৰ যাদৱো বিফল হৈছিল। বেটিঙত কিছু ৰণকৌশল কৰি অক্ষৰ পেটেলক মাজতে পঠিয়াইছিল, সেয়াও কোনো ধৰণৰ কাম নিদিলে। বিৰাট কোহলি আৰু হাৰ্দিক পাণ্ডিয়াই যদিও অলপ ধৈৰ্য ধৰি নেখেলা হ'লে প্ৰথমখন খেলতে পাকিস্তানৰ লগত পৰাস্ত হ'লে ভাৰতে। আজিৰ খেলখন যদিও বিপক্ষ দলটো দুৰ্বল দল হয়, তথাপিও ভাৰতে অতি সযতনে খেলিব লাগিব, কাৰণ এইবাৰ টি20 বিশ্বকাপত বহুকেইটা দুৰ্বল দলে শক্তিশালী দলক পৰাস্ত কৰিছে। আয়াৰলেণ্ডৰ দলটো ৱেষ্ট ইণ্ডিজ নিচিনা দলক এইবাৰ টি20 বিশ্বকাপৰ পৰাই বাহিৰ কৰি দিছে। যোৱাকালি আয়াৰলেণ্ডে ইংলেণ্ডৰ দৰে শক্তিশালী দলক পৰাস্ত কৰিছে। এইবাৰ শক্তিশালী দলসমূহে দুৰ্বল দলসমূহক সহজে ল'লে বিপদত পৰাটো নিশ্চিত। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাবদ মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।